মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ 6 নম্বৰটো অধ্যায়, যিটো অধ্যায় হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ। এইটো সাহিত্য চয়নিকাৰ পৰা দিয়া হৈছে। চোৱা, অন্যৰ প্ৰতি ব্যৱহাৰ এই পাঠৰ পৰা ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াত যিখিনি আমাৰ পাঠৰ ভিতৰুৱা যিখিনি কুৱেশ্যন এনচাৰ আছে গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম, লগতে অতিৰিক্ত কেইটামান প্ৰশ্ন মই তোমালোকক দি দিম। গতিকে এইটো লেচনৰ পৰা যদি পৰীক্ষাত যিখিনি নম্বৰৰ কাৰণে কুৱেশ্যন আহিব, এই ভিডিঅ'টো চালেই গোটেইখিনি নম্বৰ পাবলৈ সক্ষম হ'বা। যিখিনি কুৱেশ্যন দিছোঁ ইয়াৰ বাহিৰে আৰু কুৱেশ্যন হ'ব নোৱাৰি। গতিকে মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈ চোৱা 1 নম্বৰ প্ৰশ্নটো 1 নম্বৰটোত কৈছে, অতি চমু উত্তৰ দিয়া। সাৰথি পুথিখন কাৰ ৰচনা? ইম্পৰ্টেণ্ট কুৱেশ্যন। সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। তাৰে পিছত 2 নম্বৰটো চোৱা, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানানবিধ উপদ্ৰৱ ভুগিবলৈ পায়? মানুহে মানুহৰ লগতে কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ সন্তোষ কাল নিয়াব পাৰি, তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱত ভুগিবলগীয়া হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। তাৰে পিছৰটো চোৱা, সজ ব্যৱহাৰৰ অনুপান কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তাৰপিছত মনত অহংকাৰ ৰাখি মুখত নম্ৰতা হ'লে মানুহে কি কৰা হয়? মানুহক কি কৰা হয়? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চলনা কৰা হয়। তাৰপিছত 1 শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? ইয়াত যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে, সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কবিয়ে কৈছে। তাৰে পিছত চোৱা, কাৰ লগত সম্বন্ধ ৰাখিলে সৎতাক প্ৰশ্ৰয় দিয়া হয়? সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সৎতাক প্ৰশ্ৰয় দিয়া হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বহল ব্যাকৰণ পুথিখনৰ ৰচক কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, চমুকৈ বুজাই লিখা। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? চোৱা, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি, কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হ'লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহুত কপটীয়া চলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? চোৱা, বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱ অহংকাৰৰ লগত তুলনা কৰিব পাৰি। অহংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ অলংকাৰ। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনৰো সুখ হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ব্যাখ্যা। 3 নম্বৰটোত ব্যাখ্যা দিয়া আছে। ব্যাখ্যাকেইটা বৰ ইম্পৰ্টেণ্ট, যিহেতু ব্যাখ্যা আমাৰ পৰীক্ষাত আহিব। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান, একদম ইম্পৰ্টেণ্ট ব্যাখ্যা এইটো।
নম্ৰতা সজ ব্যৱহাৰৰ অনুপান কথাসাৰৰ সত্যনাথ বৰাদেৱৰ অন্যায়ৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষে ভৰাই তোলে। নম্ৰতা বিনয়ভাৱ হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱত মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। চোৱা, লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপুনি মিঠা মাত ওলায়, কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰি। তাৰে পিছৰ ব্যাখ্যাটো চোৱা, সোণৰ জেউতি অমান্য কৰিলে নকমে। চোৱা, সোণ এবিধ মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে। চোৱা, সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানৱীয় গুণ যেনে নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজত এনেও কিছুমান লোক আছে যিসকল মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালে তেনে লোকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে। ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায়। তাৰে পিছত গ্ৰামাৰখিনি চোৱা, ভাৱ বিষয়ক, ভাষা বিষয়ক, বিপৰীতাৰ্থক শব্দ লিখা। সুখ, একফালৰ পৰা মই লিখি যাম কুৱেশ্যনখিনি আৰু মাতি নাথাকোঁ। চোৱা এনচাৰত, সুখৰ বিপৰীত শব্দ হৈছে দুখ, মিঠাৰ হল তিতা, সতে অসন্তোষ, বিনয় উগ্ৰ, সজ অসজ, নম্ৰতা উগ্ৰতা, চৰিত্ৰৱন্ত চৰিত্ৰহীন, লঘু গুৰু, কপটীয়া উদাৰ, উচ্চ নীচ, নিন্দা প্ৰশংসা, গহীন পাতল। তাৰপিছত গুপ্ত প্ৰকাশ্য, আদ্যৱন্ত দৰিদ্ৰ, দোষ নিৰ্দোষ। তাৰে পিছতো আছে চোৱা, বাক্য ৰচনা কৰা। চকুত কুটা বাক্য ৰচনাকেইটা বৰ ইম্পৰ্টেণ্ট। HSLCটো আহে আমাৰ, আৰু তোমালোকৰ এইবাৰ 6 মাহিলী আৰু বছৰিকা পৰীক্ষাটো অহাৰ চান্স আছে। চোৱা, শত্ৰু দেখিব নোৱাৰা। আনৰ উপকাৰ কৰি ফুৰা মানুহ আনৰ চকুত কুটা দাঁতৰ শাল হৈ পৰে, মানে শত্ৰু দেখিব নোৱাৰা। তাৰে পিছত পেটত কথা ৰাখ, ক'ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা। আনৰ গুপ্ত কথা প্ৰকাশ নকৰি পেটত কথা ৰাখিলে পাৰিলে মানুহৰ শত্ৰু কমে। সঁচা কথা, তোমাক কোনোবাই এটা বিশ্বাসত এটা কথা ক'লে, সেইটো কথা তুমি যদি লিক কৰি নিদিয়া, মানে পেটৰ পৰা ওলাই নিদিয়া, মনে কৈছে আৰু দুখত কৈছে, সেইটো কথা যদি তুমি জট লগাই ফুৰা, তেতিয়াহ'লে সেইটো ভাল নহয়। আৰু যদি কথাটো হজম কৰি দিব পাৰা, তেতিয়াহ'লে ভাল। চ' অন্যৰ প্ৰতি ব্যৱহাৰৰ শব্দাৰ্থ আৰু টকা। অনুপান মানে হৈছে আনুষাংগিক উপাদান, লগত অনা বা দিয়া বস্তু। আকৌ আটক মানে বাধা। চাটুকাৰ মানে চলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ। পৌৰী মানে জনজাত, ব্যক্ত আৰু প্ৰচাৰ। ব্যৱহাৰ মানে আচাৰ আৰু ভাজন মানে পাত্ৰ। দুলাহী মানে ঠগ কৰা বা আচৰণ প্ৰবঞ্চনা কৰা। ওলাই মানে অৱজ্ঞা, কেতে কটুৱা, টান আৰু কৰ্কশ, অবুধ। তাৰপিছত চোৱা, নিমিষতে মানে তৎক্ষণাৎ খন্তেকতে। তাৰে পিছত চোৱা, দম্ভালি মানে অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ। চোৱা, ডাঙৰ বাবৰ জানা লোক এনে ভাৱ। তাৰপিছত চোৱা, বিনীত মানে হৈছে স্বভাৱ শান্তশিষ্ট। আকৌ বসনা মানে হৈছে প্ৰশংসা কৰা। মহত্ব মানে উচ্চতা আৰু গৰিষ্ঠতা। আকৌ দুৰাচাৰ, বেয়া আচৰণৰ। সুচল মানে সুবিধা আৰু সুযোগ। আৰু সজাতি মানে হৈছে বিশ্বাসী, প্ৰিয়, ভাজন, আপোন। তাৰে পিছত চোৱা, তাৰে পিছৰটো হৈছে উপলুঙা মানে ভেঙুচালি, ঠাট্টা মস্কৰা। ঠচ মানে ছলনাকাৰী বঞ্চক। চঠতা মানে ছলনা, প্ৰবঞ্চনা
আটাবন্ত মানে ধনবন্ত, মানাবন্ত মানে মানি মান সন্মান থকা, আৰু জেউতি মানে পোহৰ আৰু উজ্জ্বল, পুৰুষালী মানে বল বীৰ্য আৰু সাহস, নিকৃষ্ট মানে নিচেই সৰু, বিগতি মানে ইটিকিং। তাৰে পিছত অতিৰিক্ত কেইটামান প্ৰশ্ন চোৱা মই তোমালোকৰ লগত আলোচনা কৰিছোঁ। কেনেকৈ চলিলে সুখ সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন। যিবিলাক মানুহৰ সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজ পাতি থকা যায়, সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে সন্তোষে কাল নিয়াব পাৰি। এই কথাষাৰ ভালদৰে নজনাৰ কাৰণে বহুত মানুহে জীৱনত নানা কষ্টত ভুগিব লগাত পৰে। সেইকাৰণে মানুহে সুখ সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। চোৱা, সজ ব্যৱহাৰত নম্ৰতা থাকিলে ইয়েই মানুহক আকৰ্ষিত কৰিব পাৰি। তাৰে পিছত চোৱা, চৰিত্ৰ সজ হ'লে ব্যৱহাৰ সজ হ'ব বুলি ভবা উচিত নহয়। কিয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, চৰিত্ৰ সজ হ'লে ব্যৱহাৰ সজ বুলি ভবা কথাটো অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সজ চৰিত্ৰৰ মানুহো কৰ্কশ মাত কথাৰ আৰু দুৰ্ব্যৱহাৰ সজ চৰিত্ৰৰ মানুহো কৰ্কশ মাত কথাৰ আৰু দুৰ্ব্যৱহাৰ হ'ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লোকক সজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া চলাহী দুচৰিত্ৰৰ মানুহৰ সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ'ব পাৰে। তাৰে পিছত চোৱা, গ নম্বৰটো, মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। কথাষাৰৰ তাৎপৰ্য লিখা। মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহ সৰবৰাহী হ'ব পাৰে। নিজলৈ আনৰ মৰম ভক্তি জন্মাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ অভাৱ হ'লে সেই উদ্দেশ্যে সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কল্পৰ নিচিনা। যিদৰে মিঠা বস্তুৰ অলপ লগাতেই বেজে অকটা দৰৱ ৰোগীয়াক খাবলৈ দিয়ে আৰু ৰোগীয়েও খাই ভাল পায়, সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলোৰে পৰা মৰম শ্ৰদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহে মনত সন্তোষ লগাব পাৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অবাবতে কেতে মাত মাতা মানুহৰ বিষয়ে লেখকে কি কৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। অবাবতে কেতে মাত মতা মানুহে আনৰ মনত বেজাৰ দিয়ে, এয়া কৰা অনুচিত। নিৰ্দোষ খিংখিঙীয়া মানুহ ভৱিষ্যত নুশুনি কেতেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহ শত্ৰু বেছি। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুত কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেতে বা তিতা মাতেই সকলো ঢাকি পেলায়। কেতে মাত মাতিলে সহস্ৰ উপকাৰ, মানুহে একেতিলে পাহাৰে অবুধ দানৰ ফল নিমিষতে লয় হয়। তাৰে পিছৰ প্ৰশ্নটো, নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। তাৎপৰ্য ব্যাখ্যা কৰা। মিঠা গছৰ ফল যিদৰে মিঠা হয়, ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলতো হৈছে মিঠা মাত। মনত নম্ৰতা ভাৱ থাকিলেহে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মনত নম্ৰতাৰ পৰিৱৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নোলায়। সেই মাত অলপ নহয় অলপ কৰ্কশ হ'বই। অহংকাৰ ৰাখি নম্ৰ হ'বলৈ গ'লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা উচিত। তাৰে পিছৰ ব্যাখ্যাটো চোৱা, চাটুকাৰক মুখ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘৃণায়। কথাষাৰ বুজাই লিখা যে চাটুকাৰ স্বভাৱ হ'ল সন্মুখত আনৰ প্ৰশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লোকে এই কথা ভাল পালেই জ্ঞানী লোকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লোকে চাটুকাৰৰ গোপন উদ্দেশ্যৰ কথা বুজি নাপায়, তাৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবোধ কৰি গপত উফন্দি উঠে। এই কথাই চাটুকাৰৰ গোপন উদ্দেশ্য পূৰণ হোৱাত সহায় কৰে। চাটুকাৰৰ এনে চলাহীপূৰ্ণ প্ৰশংসাই মূৰ্খ বা
দাম্ভিক লোকক অনেক বিপদতো পেলায়। সেয়ে সাধুকাৰৰ তেনে প্ৰশংসা জ্ঞানী লোকে কোনো প্ৰকাৰে প্ৰশ্ৰয় নিদিয়ে, বৰং ঘিনেহে। সাৰথি পুথিখন কাৰ ৰচনা? এইটো হৈছে সত্যনাথ বৰাদেৱৰ। আৰু সজ ব্যৱহাৰৰ অনুপান, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? সত্যনাথ বৰাদেৱৰ ৰচনা। কাৰ লগত সম্বন্ধ ৰাখিলে সৎতাক প্ৰশ্ৰয় দিয়া হয়? সৎ মানুহক লগত সম্বন্ধ ৰাখিলে সততাক আশ্ৰয় দিয়া হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ইয়াৰ আগৰ অধ্যায়বোৰ যদি চোৱা নাই তোমালোকে গৈ চাই লোৱা। অধ্যায়বোৰো ধুনীয়াকৈ আলোচনা কৰা আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ অহা ভিডিঅ'বোৰ তুমি সোনকালে চাব পাৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচ।